হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আৰু ভোগালী বিহুৰ এই শুভেচ্ছাৰ লগতে কিছু পিঠা পনাৰ ৰেচিপি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এয়া প্ৰথমতে মই নাৰিকল ৰুকি লৈছোঁ। নাৰিকলখিনিক ধুনীয়াকৈ চেনিৰে মিহলি কৰি লৈ অকণমান চেনিৰ চিৰাপ বনাই লৈ আছোঁ। আৰু ময়দাৰে ডো বনাই লৈছিলোঁ, তাৰে মই এয়া পিঠা বনাই আছোঁ। এয়া জোন পিঠা হয় আৰু ইয়াক এনেকৈ মই বনাই লৈ আছোঁ। এইখিনি বনোৱা হৈ গৈছে, ইয়াক এতিয়া মই ফ্ৰাই কৰি লৈ ল'ম। এইখিনি ভাজা হোৱাৰ লগে লগে এইখিনিক মই দি দিম চেনিৰ চিৰাপত, আৰু তাৰ পৰা উঠাই ধুনীয়াকৈ মই ইয়াক সজাই লৈ লৈছোঁ। ইয়াৰ পিছতে মই বনাই ল'ম এয়া ঢোপ পিঠা বা বৰপিঠা যি বুলি কয়। গুড় গুলি লৈছোঁ আৰু তাতে দি দিছোঁ পিঠাগুড়ি আৰু চুজি। এইখিনি দি ইয়াকো ধুনীয়াকৈ মাৰি লৈ লৈছোঁ। এইখিনি দি মই ধুনীয়াকৈ বনাই ল'ম বৰপিঠা। এয়া কেৰাহীত দি মই ধুনীয়াকৈ এয়াও বনাই লৈ আছোঁ। এনেকৈ মই গোটেইখিনি পিঠা বনাই লৈ লৈছোঁ। এইখিনিও মোৰ হৈ গৈছে। আৰু আহকচোন এয়া লৈ লৈছোঁ পিঠাগুড়ি। প্ৰথমতে মই এয়া নিমখেদি ধুনীয়াকৈ গুলি লৈ লৈছোঁ আৰু অকণমান গুলি লৈছোঁ। তাতে দি দিছোঁ ধনিয়া পাত আৰু কেঁচা জ্বলা। এনেকৈও এইখিনিকো মই গুলি লৈ লৈছোঁ। এইখিনি লোৱাৰ পিছত মই মাটিৰ চৰুত এয়া খোলা চাপৰি পিঠা বা চিতৈ পিঠা বনাই আছোঁ। এয়া তিনিটা ধৰণে। ইয়াত মই প্ৰথমতে জ্বলা দি বনাই লৈছোঁ, তাৰপিছত এয়া নিমখীয়া প্লেন বনাই লৈ লৈছোঁ, আৰু এয়া লৈ লৈছোঁ একেবাৰে মুচমুচীয়াকৈ। ইয়াক ধুনীয়াকৈ বনাই লৈ আছোঁ। এনেকৈ চিতৈ পিঠাখিনি খাবলৈ বহুত মুচমুচীয়া হয়। এনেকৈ মই তিনি টাইপৰ চিতৈ পিঠা বনাই লৈ লৈছোঁ। এইখিনি হৈ যাওঁতে এয়া মই নাৰিকল ৰুকি লৈ লৈছোঁ। তাৰপিছতে এয়া বৰা চাউলৰ গুড়ি কৰি লৈছোঁ মিক্সিৰ বাতিত। তাৰপিছত গুড় আৰু নাৰিকলখিনি ধুনীয়াকৈ পগাই লৈ লৈছোঁ গাখীৰেদি। এইখিনি পগোৱা হ'লে নমাই লৈ লৈছোঁ, আৰু এয়া মই শুকান পিঠা বনাই লৈ আছোঁ। এয়া তিল পিঠা, যদিও মই নাৰিকলেৰে বনাই লৈ আছোঁ। আৰু এনেকৈও এইখিনি পিঠা মই বনাই লৈ আছোঁ। এইখিনিও মোৰ হৈ গৈছে, আৰু এয়া আপোনালোকৰ আগত পৰিৱেশন কৰিছোঁ। এয়া পিঠাগুড়ি মই অলপ ভাজি লৈ লৈছোঁ। গাখীৰ, নাৰিকল, চেনি আৰু খেজুৰ গুড় দি এইখিনিক মই ধুনীয়াকৈ পগাই লৈ আছোঁ। এইখিনি ধুনীয়াকৈ হৈ গৈছে, আৰু এইখিনিক মই উলিয়াই লৈ লৈছোঁ। অকণমান ঠাণ্ডা হওঁতে ইয়াক ভালদৰে মাৰি লৈ মই ধুনীয়াকৈ পিঠা বনাই লৈ আছোঁ। আৰু এইখিনি মই বনাই আছোঁ সিজোৱা পিঠা। এইখিনি গোটেইখিনি ৰেচিপি মই বেলেগত দি থৈছোঁ, আপোনালোকে সম্পূৰ্ণকৈ চাব পাৰিব। ইয়াতে মই আপোনালোকৰ মাজত এনেকৈয়ে পৰিৱেশন কৰিলোঁ। আপোনালোকে নিশ্চয় ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে